নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু অগ্নিনাভ বাবাৰ কৃপাত ভালে আছো বুলি ক'ব লাগিব কাৰণ একেদিন কিছু ভাল খবৰ পাই আছো অগ্নিনাভ বাবাৰ আশীৰ্বাদই চাগে ভাল খবৰবিলাক বা ভাল লগা হৈ আছে দিনবিলাক বাবাৰ ওচৰত কামনা কৰোঁ আপোনালোক সকলোৰে জীৱনলৈ ভাল দিন আহক বা সকলোৱে সুখে সন্তোষে জীয়াই থাকক বা দিন অতিবাহিত কৰক আৰু এটা কথা চাব যেতিয়া মন ভাল লাগি থাকে তেতিয়া দেহও ভাল হৈ থাকে গতিকে স্বাস্থ্যৰ লগত মনৰ এটা নিশ্চয় সম্পৰ্ক আছে এইখিনিতে আপোনালোকক মই অগ্নিনাভ বাবাৰ মন্দিৰৰ আৰু দুটামান বিশেষ কথা জনাব বিচাৰিছো যেহেতু আপোনালোকে বহুত মেছেজ কৰিছে কিন্তু মেছেজবিলাক মই সকলোৰে উত্তৰ দিব পৰা নাই গতিকে আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছো আৰু লগতে যিসকলে ফোন কৰিছে উনতে আপোনালোকক মই ডিটেইলছ কথাবিলাক জনাবলৈ চেষ্টা কৰিছো আৰু এটা কথা মই বাৰেপতি আপোনালোকক জনাইছো যে আপোনালোকে অগ্নিনাভ মন্দিৰ ভাগলৈ যেহেতু যাব পৰা নাই তাৰ কাৰণে অসন্তোষ ৰাখিব নালাগে ময়ো যাব পৰা নাই কিন্তু মই অন্তৰেৰে বাবাক ভাবিছো আৰু সেই ভাবা কাৰণে চাগে মই ইতিমধ্যে ইয়াৰ আগৰ দুটামান ভিডিঅ'ত আপোনালোকক জনাইছো যে বাবাক অন্তৰেৰে ভবা কাৰণে মোৰ জীৱনলৈ কিছু পৰিৱৰ্তন আহিছে আৰু হেতু মই আজি স্বীকাৰ কৰিছো আপোনালোকক মুকলিকে আৰু সেই কাৰণে মই আপোনালোকক যিমান পাৰি সিমান অগ্নিনাভ বাবাৰ যিখিনি ভাল কথা বা অগ্নিনাভ বাবাৰ যি মহিমা বা অগ্নিনাভ বাবাৰ যি মাহাত্ম্য সেই মাহাত্ম্যৰ কথা কাৰণে মই ভিডিঅ'বিলাক প্ৰস্তুত কৰি আপোনালোকক জনাব বিচাৰো বা যি মেছেজে পাওঁ খবৰ পাওঁ আপোনালোকক লগে লগে জনাবলৈ চেষ্টা কৰোঁ আজি যিখিনি খবৰ পাওঁ আজি মই আপোনালোকক জনাব পাৰিলে মোৰ মনটো ভাল লাগে বা বাবাৰ কাৰণে কিবা এটা কৰিছো যেন লাগে সেইকাৰণে মই আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি জনাবলৈ চেষ্টা কৰোঁ আৰু একেলগে এটা কথাই পুনৰ জনাব বিচাৰিছোঁ যে অগ্নিনাভ বাবাৰ মন্দিৰ ভাগ শিৱসাগৰৰ যি নাজিৰা টাউনৰ পৰা কিছু সমীপতে আছে অগ্নিনাভ মন্দিৰ ভাগ এই মন্দিৰ ভাগলৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকক মই আগতেও গৈ আহিছোঁ আকৌ এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে কোনোবাই যদি সঁচাকৈ যাব বিচাৰিছে তেন্তে আপোনালোকে মই ইয়াৰ আগৰ যিটো ভিডিঅ' দিয়া আছিলে সেই ভিডিঅ'ৰ মতে যিটো এড্ৰেছ শিক্ষাবাই নিজে কৈছে সেইমতে আপোনালোকে যাবলৈ চেষ্টা কৰিব বৰ্তমান যেহেতু অগ্নিনাভ বাবা মন্দিৰৰ ভক্তসকলে যিমান ভিৰ কৰিছে সিমানে কিন্তু বিতৰ্ক বাঢ়ি গৈ আছে এই বিতৰ্কসমূহক লৈ মই ব্যক্তিগতভাৱে আপোনালোকক মই এটা কথা জনাব বিচাৰোঁ যে শিক্ষাবাই যথেষ্ট কষ্ট কৰা এগৰাকী মহিলা যিগৰাকী মহিলাই নিজে মিঠাই বনাই বিক্ৰী কৰিছিলে নিজে ভাল পাই কাৰণেই মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰিছিলে সৰুৰে পৰাই তেওঁ শিৱ বাবাৰ ভক্ত আছিলে ব্ৰত ৰাখি বাবাক পূজা কৰি আহিছিলে আৰু শেহতীয়াকৈ 2015 চনত তেওঁ ভাবিলে যে তেওঁ এভাগ মন্দিৰ স্থাপন কৰি বা এভাগ মূৰ্তি স্থাপন কৰি তেওঁ একাষৰীয়াকৈ স্থাপনা কৰি তেওঁ বাবাক পূজা কৰিব আৰু সেই আৰম্ভণিতেই তেওঁ খুব সৰুকৈ আৰম্ভ কৰিছিলে মাটিৰে লেপি প্ৰথম অৱস্থাত তেওঁ গৃহভাগ তৈয়াৰ কৰিছিলে মন্দিৰৰ আৰু দিনে ৰাতিয়ে এটা কথাই ভাবিছিলে যে মন্দিৰ ভাগ কেনেকৈ ভাল কৰি পেলাই তেওঁ ভগৱানক তেওঁ শিৱ বাবাক কেনেধৰণে ভালকৈ ৰাখিব পাৰে সেই কথাই চিন্তা কৰিছিলে লগতে কৰ্ম কৰিছিলে তেওঁলোকৰ গৰু আছে গৰুৰ গাখীৰ ঘৰতে গাখীৰ উৎপাদন হয় সেই গাখীৰৰ পৰা মিঠাই বনাই মিঠাইৰ যদি কিবা এটা কৰাৰ যোগেদি যদি বেলেগ 10জনৰ উপকাৰ হয় তেওঁ সেই কাম কৰিছিল আৰু এটা কথা আপোনালোকক জনাব বিচাৰোঁ যে অগ্নিনাভ বাবাৰ মন্দিৰ ভাগ আৰম্ভণিৰে পৰা শিখা মজুমদাৰ বেজবৰুৱা বাইদেৱে যিমানখিনি কষ্ট স্বীকাৰ কৰি পেলাই প্ৰথম অৱস্থাত তেওঁ নিজৰ বাবে এভাগ মন্দিৰ প্ৰতিষ্ঠা কৰিছিলে বা তেওঁ বহুত বছৰৰে পৰাই তেওঁ শিৱ বাবাৰ ভক্ত আছিলে বিভিন্ন সময়ত তেওঁ ব্ৰত ৰাখি বাবাক পূজা কৰি আহিছিলে আৰু শেহতীয়াকৈ 2015 চনত তেওঁ ভাবিলে যে তেওঁ এভাগ মন্দিৰ স্থাপন কৰি বা এভাগ মূৰ্তি স্থাপন কৰি তেওঁ একাষৰীয়াকৈ স্থাপনা কৰি তেওঁ বাবাক পূজা কৰিব আৰু সেই আৰম্ভণিতেই তেওঁ খুব সৰুকৈ আৰম্ভ কৰিছিলে পিছত তেওঁ ক্ৰমান্বয়ে বহল হৈ আজিৰ এই অৱস্থা পাইছোগৈ এইটো হ'ল তেওঁৰ ঐকান্তিক প্ৰচেষ্টা আৰু তেওঁৰ যি একাগ্ৰতা একেৰাহে লাগি থকাৰ যি মানসিকতা সেই মানসিকতাৰ কাৰণে আজি তেওঁ আমাৰ কৃপা লাভ কৰিবলৈ সক্ষম হৈছে জীৱনলৈ পৰিৱৰ্তন আহিছে আৰু লগতে বহুতৰ জীৱনলৈ তেওঁ ভাল বাৰ্তা কঢ়িয়াই আনিব পাৰিছে গতিকে মই পুনৰ শিক্ষাবালৈ বহুত ধন্যবাদ জনাইছোঁ বাবাই শিক্ষাবাক দীৰ্ঘায়ু কৰক সুস্বাস্থ্য দিয়ক যাতে তেওঁৰ যোগেদিয়ে দাৰিদ্ৰসকল হওক বা নিসন্তানসকল হওক বা যিসকলে জীৱনত কিবা এটা পাবলৈ বিচৰাখিনি যাতে অগ্নিনাভ বাবাৰ দ্বাৰাই তেওঁলোকে পায় জীৱন ধন্য কৰে তাৰ কাৰণে বাবাৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ আৰু বাবাৰ কেনেদৰে কৃপা লাভ কৰিব পাৰি এই বিষয়ে মোক বহুতে মেছেজ কৰি সুধিছে আৰু যথেষ্ট ভক্ত আছে এই কথাটো আমি ভিডিঅ'বিলাকৰ যোগেদি গম পাইছোঁ গতিকে শিক্ষাবাৰ মুখেৰে আমি প্ৰথম অৱস্থাৰ পৰা এই মন্দিৰ ভাগ কেনেধৰণে আৰম্ভ হৈছিলে আৰু পৰৱৰ্তী সময়ত কেনেধৰণে এই মন্দিৰ ভাগ বহল হৈ গ'ল কেনেধৰণে হাজাৰ ভক্ত এতিয়া অগ্নিনাভ মন্দিৰ বুলিলে আৰু কৃপা লাভ কৰিবৰ কাৰণে হাবাথুৰি আহিব লগা হৈছে বা হাজাৰ ভক্তই বিভিন্ন অঞ্চলৰ পৰা অসমৰে নহয় উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ বাহিৰৰ পৰাও ভক্তসকলে যেহেতু বাবাৰ
কৃপা লাভৰ কাৰণে প্ৰাৰ্থনা জনায় গতিকে বিভিন্ন ধৰণৰ বিতৰ্কৰ সূত্ৰপাত হৈছে সেইবাবে বহুতে জানিব বিচাৰে যে মন্দিৰভাগ কি পৰিস্থিতিত মন্দিৰভাগ আৰম্ভ হৈছিলে ইয়াৰ স্থাপনৰ যি উৎস সেই উৎসৰ বিষয়ে সকলোৱে জানিব বিচাৰে গতিকে ভক্তক মই এই ভিডিঅ'ৰ যোগেদি শিখাবাই কেনেধৰণে মন্দিৰভাগ আৰম্ভ কৰিছিলে পৰৱৰ্তী সময়ত এই মন্দিৰভাগ কেনেধৰণে অগ্নিনাভ নাম পালে বা অগ্নিনাভ কিয় নাম দিলে সেই ডিটেইলছ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি গম পাব আৰু যিহেতু আপোনালোকে অগ্নিনাভ বাবাৰ ভক্ত গতিকে কথাখিনি জনাৰটো আপোনালোকৰ প্ৰয়োজন আছে গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু যিদৰে আগৰ ভিডিঅ'বিলাক আপোনালোকে শ্বেয়াৰ কৰিছে বিভিন্ন জনৰ কাৰণে গতিকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যাতে সকলো ভক্তই এই বিষয়ে গম পায় আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে যে ভিডিঅ'বিলাক শ্বেয়াৰ কৰে বা ভিডিঅ'বিলাকত কমেণ্ট কৰে এয়া বাবাৰ এটা কৃপা লাভৰ এটা পথ হয় গতিকে এই পথ আপোনালোকে সদায় অনুসৰণ কৰিব পলম নকৰি শিখাবাৰ মুখেৰে এই মন্দিৰৰ যি ইতিবৃত্ত এই মন্দিৰ কিদৰে স্থাপন হ'ল কিদৰে অগ্নিনাভ নাম হ'ল আৰু মন্দিৰভাগ কি অৱস্থাৰ পৰা আজিৰ অৱস্থা পালেগৈ কি বিতৰ্ক সম্পূৰ্ণ জানিবলৈ চেষ্টা কৰোঁ শিখাবাৰ মুখেৰে আহক বাইদেউ নমস্কাৰ মন্দিৰভাগ স্থাপনৰ বিষয়ে অকণমান কওকচোন কেনেদৰে হ'ল কেনেদৰে স্থাপন মানে মই আগতেও দিছোঁ কেইবাজনো ইউটিউবাৰে সুধিছে তেতিয়াও কৈছোঁ আৰু মাজতে নিউজ 18 সুধিছিলে তেতিয়াও মই কৈছোঁ যে মানে মই ভাল পাওঁ সৰুৰ পৰা আৰু আনৰ হৈ কাম কৰি বিৰাট ভাল পাওঁ মানে কাৰোবাৰ কিবা এটা ভাল কৰি মই বিৰাট ভাল পাওঁ কাৰোবাৰ কিবা এটা মানে মই কিবা এটা কৰাৰ কাৰণে কাৰোবাৰ কিবা এটা ভাল হৈছে সেই বস্তুটো ভাল পাওঁ আৰু তেনেধৰণে মোৰ আগত মই কৈছোঁ যে মোৰ এটা পেজ আছিলে সেইটো লগত তুমি কৈছা সেই পেজটো মোৰ বহুত ফলোৱাৰ্ছ আছিলে তেতিয়া মোৰ ফেচবুকতো আছিলে তেওঁলোকৰ হৈ পেলাই তাৰমানে মই মন্দিৰভাগ আমি স্থাপন কৰিছোঁ 2015 চনত আমাৰ মন্দিৰত আমাৰ বাৰীত বহুত সাপ এতিয়া মানে এজনে তেতিয়া ক'লে আৰু যে মই সুধিছিলোঁ মানে ইমান সাপ কেলে তেওঁ ক'লে যে আপুনি এটা কাম কৰক আপোনাৰ বাবাই স্থান বিচাৰিছে ভেটি এটা পাতি দিয়ক ভেটি মানে এনেই তেওঁৰ মতলবটো মানে এনেই ভেটি এটা পাতি দিয়ক যেনেকৈ আমি তুলসী ভেটি পাতোঁ এই তেনেকুৱা টাইপত আৰু মই আকৌ প্ৰত্যেকটো কাম মানে মোক পাৰফেক্ট লাগে একদম পাৰফেক্ট কাম নহ'লে মই বেয়া পাওঁ ভেটিটো পাতিলে তেওঁ মানে কোৱা যে এনেই ভেটি এটা পাতি দিয়ক মানে মাটিয়ে হওক যে যিয়ে হওক প্ৰথমতে এইখিনিতে পাতি দিলে ভেটিটো পকা দি পেলাই এনেই চিমেণ্টেৰে পাতিলে গোটেই ৰাতি বহুত দেৰিলৈকে চিমেণ্ট মানে মিহি হ'বৰ কাৰণে মিস্ত্ৰীকেইটাই কৈ থৈ গ'ল মোক যে খুব মানে খুব ধুনীয়া হ'ব মানে তেতিয়া চিকচিকাব পলিচ ইমানেই দিলোঁ তেতিয়া চিমেণ্টে এৰাই থাকিলে তাৰপিছতে সেইটো গ'ল মানে মই গোটেই কাহিনীটো কৈ দিছোঁ আৰু মোৰ পচন্দ নহ'লে আৰু মই চিমেণ্টৰ কামবোৰ ভাল নাপাওঁ মানে মুচি দিলে নতুন চিমেণ্টৰ হেৰি থাকে ন মই মানুহজনক ক'লোঁ আৰু এখেতক ক'লোঁ মিষ্টাৰক ক'লোঁ হেৰি মোক আপুনি টাইলছ লগাই দিয়ক তাৰপিছত টাইলছ লগাবলৈ ক'লোঁ তাৰপৰা এখেতে মানে টাইলছ লগাই দিলে এসপ্তাহ চিমেণ্টত থাকিলে এসপ্তাহ চিমেণ্টত থকাৰ পিছতে টাইলছ লগালে টাইলছ লগাই দিলে তাৰপৰা মই অকল ভেটিটো মানে সেই ভেটিটোতে মই কিন্তু এতিয়া যেনেকৈ পূজা দিওঁ তেনেকৈ পূজা দি আছিলোঁ একদম আন্তৰিকতাৰে মানে প্ৰথম গোঁসাই ঘৰত মই পূজা দিওঁ মোৰ গোঁসাই ঘৰখনো ধুনীয়া আৰু বৰ ধুনীয়াকৈ তাত সকলো আছে তাত পূজা দিওঁ তাত পূজা দি মই থাল এখনতে ফুলে চুলে চব চাকি তাকি চব লৈ আহি মই ইয়াত চাকি দিওঁ তেতিয়াৰ পৰা তাৰমানে মই কি হয় কোনোবাই যদি মোক মানে কাৰোবাৰ দুখ দেখোঁ মই ইয়াতে চাকি দিওঁ মানে মই ইয়াত প্ৰমাণ পালোঁ আমি এসপ্তাহত আমি প্ৰমাণ পালোঁ তাৰপিছত এমাহৰ ভিতৰতে আমি প্ৰমাণ পালোঁ তেতিয়া কাৰোবাৰ কিবা সমস্যা দেখিলে বেমাৰ আজাৰ বোলে কাৰোবাৰ শুনিলোঁ আৰু বোলে ক'ৰবাত ফেচবুকত পালোঁ কাৰোবাৰ বোলে এক্সিডেণ্ট হৈছে বিৰাট ডাঙৰ এক্সিডেণ্ট এনেকুৱা হৈছে মোক কোনেও নকয় তাৰমানে মই মোৰ নিজৰ ফালৰ পৰা মানে তেতিয়া চাকি দিওঁ পিছত দেখোঁ গম পাওঁ যে সেই মানুহজন ভাল হয় হয়তো তেওঁ গম নাপায় যে মই তেওঁ হৈ পেলাই যে এইটো কাম কৰিছোঁ বুলি পেলাই কাৰোবাৰ সন্তান নাই তেওঁ এবাৰ মানে কেনেকৈ বস্তুটো বাঢ়িলে তাৰমানে এবাৰ মাদাৰ্ছ ডে আছিলে মাদাৰ্ছ ডেত মই এটা পোষ্ট দিছিলোঁ মোৰ মাৰ ফটোখন দি তাৰপিছতে মই কি কৰিলোঁ এবাৰ সেই মাদাৰ্ছ ডে দিনাখনি মই সকলো ভক্তৰ হৈ পেলাই এগছ মানে চাকি দিছিলোঁ তাৰ নেক্সট পিছৰ বছৰ মাদাৰ্ছ ডেত ভক্তসকলৰ হৈ পেলাই মানে কোনোবাই মানে মোক চাকি দিবলৈ ক'লে তাৰপৰা মই বহুত ভক্তৰ হৈ পেলাই এখন লিষ্ট বনালোঁ লিষ্ট বনাই সন্তান প্ৰাপ্তিৰ কাৰণে তেওঁলোকৰ হৈ পেলাই মই চাকি দিলোঁ
তাৰ পিছৰ বছৰ সেই পোষ্টটো মই শ্বেয়াৰ কৰিলোঁ, কিন্তু মই টেগ কৰি দিছিলোঁ প্ৰায় 25 জোৰামান মানুহৰ হৈ পেলাই মই চাকি দিছিলোঁ মানে সন্তান প্ৰাপ্তিৰ কাৰণে। পোষ্টবোৰ আহে ন এবছৰ হ'লে আহে যে, নেক্সট যেতিয়া আহিলত মই শ্বেয়াৰ কৰিলোঁ। শ্বেয়াৰ কৰি তাত মই সুধিলোঁ যে আপোনালোকৰ হয় মই সন্তান প্ৰাপ্তিৰ কাৰণে যে মানে চাকি দিছিলোঁ কোন সফল হ'ল। তো কমেণ্ট কৰাবিলাকে কমেণ্ট কৰি গ'ল যে মই হ'লোঁ আমুক হ'লোঁ তামুক হ'লোঁ এনেকৈ ক'লে ন। সেই যে দেখি মানুহে ক'লে বা মোৰ হৈও দিবচোন, মোৰ হৈও দিব। ইজোৰে ক'লে সিজোৰে ক'লে, আকৌ ময়ো সঁচাকৈ সেই কাগজ লৈ লিখি চাকি দিছিলোঁ তেনেকৈ। আৰু যাৰ যি সমস্যা থাকে দিওঁ, যোনে যি কয় আৰু মই দিওঁ। তাৰপিছত পিছলৈ কিন্তু এনেকুৱা হ'লগৈ মোৰ মানে চম্ভালিব নোৱাৰা হ'লোঁ, ভক্ত বহুত বাঢ়ি গ'ল, অনলাইন ভক্তেই বাঢ়ি গ'ল। তাৰপিছত বাবাক সদায় জনাওঁ ৰাজহুৱা চাকি এগছ দিওঁ, সেই গছতে সদায় সেৱা ল'বলৈ কওঁ। তেতিয়া কিন্তু লাইভ নিদিছিলোঁ, তেতিয়া মই ৰাজহুৱাকৈ এগছ বন্তি দিওঁ, সেই বন্তি গছৰ ফটো দিওঁ, সেই ফটোখনতে ভক্তই সেৱা লয়। সেৱা লৈ সেই ফটোখনত সেৱা লৈ মানে ছাকচেছ হৈছিলে তেতিয়া। তাৰপিছত মই লাইভ দিবলৈ ল'লোঁ 2022 যেতিয়া লকডাউন হৈছিলে 19ত ক'ভিড হৈছে ন 2022 চনত, তেতিয়া শাওণ মাহত মই লাইভ দিছিলোঁ। তাৰপৰা সেই লাইভ যেতিয়া দিলোঁ, লাইভতে ভক্তসকল বাঢ়ি গ'ল, তাৰমানে ইজোৰা সিজোৰাকৈ বাঢ়ি গ'ল। এনেকৈ ভক্ত সফল হ'ব ধৰিলে। তাৰপৰা সফল হোৱা দেখি ভক্তবিলাকে যে কমেণ্ট কৰে, কমেণ্ট কৰোঁতে আৰু মানে এনেকুৱা আছিলে মই চাকি গছ দিওঁ নহয়, এটা শ্বৰ্ট ভিডিঅ' দিওঁ, শ্বৰ্ট ভিডিঅ' এটা ধুনীয়াকৈ তুমি মোক চাকি দিব দিছা। মই প্ৰথম তুমি মেছেজ কৰিলা যে বা মোৰ হৈ চাকি গছ দিবচোন। মই নামটো লিখিলোঁ, লিখি থৈ পেলাই প্ৰফাইলটো খুচৰোঁ একদম পূৰা মানে সন্তান প্ৰাপ্তিৰ কাৰণে বোলে। মই আজি বহুত কষ্টৰ পিছত, সাধনাৰ পিছত আচলতে এইখিনি হৈছে। প্ৰত্যেকটো বস্তু সাধনা লাগে যে, মোৰ সাধনাৰ টাইপটো বেলেগ আছিলে। মই বহি লৈ সাধনা কৰা নাছিলোঁ, মানে সাধনাটো বেলেগ ধৰণৰ থাকে ন, তেনেকুৱা ধৰণৰ। তাৰপিছত যেনিবা তুমি মোক ইমানখিনি কথা কিন্তু মই আজিলৈকে কোনো ইউটিউবাৰ আগত নাই কোৱা। কেতিয়াবা মুড লাগে তাৰমানে, সেই মুডতহে কৈছোঁ তাৰমানে দেই। মোক মানে কি হ'ল, ধৰা চাকি দিবলৈ কয়, মই দিলোঁ, তুমি চাকি দিব ক'লা, কোনোবা ছোৱালী, বিশেষকৈ ছোৱালীবিলাকে কয়, বোৱাৰীবিলাকে কয়। এতিয়া মই সেই নামটো লিখি থ'লোঁ নহয়। তাৰপিছত মই গোটেই প্ৰফাইলটো খুচৰি এফালৰ পৰা গৈ হাজবেণ্ড আৰু ৱাইফ দুয়োৰে ফটোখন মুখৰ আগলৈ আনি মই তেওঁলোক ইয়াত সোমোৱাই লওঁ, চেহেৰাটোৱে সৈতে সোমোৱাই লৈ চাকি গছ, মই যে এনেকৈ দিওঁ চাকি গছ সদায় হাতত এনেকৈ লৈ পেলাই ভাবোঁ যে তেতিয়াৰ পৰা চাকি গছ ইয়াতে লৈ মই ভাবি পেলাই তেওঁলোকৰ হৈ মানে চাকি দিওঁ। সঁচাই তেনেকৈ সফল হ'ব ধৰিলে মানুহ। তাৰপৰা কোনোবাই কমেণ্ট কৰে যে বা মোৰ আমুক হ'ল তামুক হ'ল, মই আমুক পাইছোঁ তামুক পাইছোঁ, এনেকৈ আৰু তেতিয়া মানে চাকি গছ দিলোঁ নহয়, দি হোৱাটছএপ হওক নহবা ফেচবুক হওক এটা শ্বৰ্ট ভিডিঅ' মই তেওঁলোক পঠিয়াই দিওঁ, মই তোমাৰ হৈ চাকি গছ জ্বলাইছোঁ, তুমি সেৱা ল'বা, এনেকৈ কৈ দিওঁ যে তেওঁলোকে সেৱা লয়। এনেকৈ বস্তুভাগ বাঢ়ি তাৰমানে এতিয়া এয়া হ'লগৈ। কিন্তু লাষ্টত তেনেকুৱা হ'লগৈ মানে তেতিয়া মোৰ দুখ লাগে আৰু একদম লাষ্ট মই কেতিয়া ৰাজহুৱা চাকি দিবলৈ বন্ধ কৰিলোঁ। ইয়াত তোমালোকে কি কাটা কি নাকাটা নাজানো, মই মোৰ কথাখিনি কৈ গৈছোঁ। মানে এনেকুৱা হ'ল কাৰোবাৰ দাঁতত ভাত এটা লাগিলেও তাৰমানে মোক চাকি গছ দিবলৈ কয়, এনেকুৱা হ'ল আৰু মানে একদম সৰু কথাটো মানে, বা মোৰ আমুকটো হ'ল আপুনি চাকি গছ দিবচোন। মোৰ দুটা ল'ৰা স্কুলত পঢ়ি আছে, মই ইমানখিনি চম্ভালিব তেতিয়া নোৱাৰোঁ, কিমান চম্ভালিম আৰু যথেষ্ট লিষ্ট বনাই আনো, চাকিৰ লিষ্টবিলাক এতিয়াও আছে লিষ্টবিলাক। মনতে বিশ্বাস পাই পেলাই মানে লোৱাৰ কাৰণে কিবা অসুখ হৈছে নেকি? অসুখ বুলি একো নাই, এনেই আৰু মানে ভাল কাৰণে ন, তাকে ঠিক আছে। লাষ্টত মানে আকৌ বাবাক প্ৰাৰ্থনা জনালোঁ, বাবা মই আৰু মানে এনেকৈ চাকি অৰিহণা নলওঁ আৰু মই ব্যক্তিগতভাৱে কাৰো চাকি নিদিওঁ, ৰাজহুৱা চাকি দিম, এগজেই দিম, তাতে তুমি সকলোকে আশীষ প্ৰদান কৰিবা আৰু মই ব্যক্তিগত চাকি আৰু কাকো নিদিওঁ। তাৰপিছত মই এগছ চাকিয়ে জ্বলাব ল'লোঁ, ৰাজহুৱা চাকি। এতিয়া যদি মোক কোনোবাই চাকি অৰিহণা বুলি 200ও দিয়ে 300ও দিয়ে মই বেয়া পাওঁ, মানে মই যে নলওঁ, কাৰণ মই ব্যক্তিগত চাকি গছ মই দিবলৈ যেতিয়া নিদিওঁৱেই, দিব নোৱাৰোৱেই, কাৰণ বাবাই দিছে ৰাজহুৱা চাকি গছত আশীষ, তো তেওঁ সেইটো শক্তি দিছে। এতিয়া কোনোবাই যদি শৰাই দিয়ে, এতিয়া যদি কোনোবাই তাৰমানে শৰাই দিলে মানে সেই শৰাইখন তাৰমানে দিয়া হয়, শৰাই অৰিহণা দিলে মানে ব্যক্তিগতভাৱে চাকি দিবলৈ ক'লে মানে চাকি দিয়া নহয়,
কোনোবা অৰিহণা যদি চাকি দিবলৈ বুলি অনলাইনত পঠিয়াই দিয়ে সেইটো বেয়া পাওঁ ইয়াতে কোনোবাই কিবা এটা দিছে চাকি বুলি পেলাই সেইটো বেলেগ কথা কিন্তু ব্যক্তিগত চাকি কাৰণে আৰু হয়তো বাবাই এনেকুৱা হ'ল নেকি মানে ৰাজহুৱা চাকি গছে মই দিওঁ কোনোবাই যদি মোৰ ওচৰত চাকি এগছ একদম ঘিউৱে চিউৱে ঠিক কৰি থৈও আহে বা এগছ জ্বলাই দিব বুলি মই পাহৰি থাকোঁ তো বাবাই চাগে পাহৰাই দিয়ে সেই আৰু এনেকুৱা মোক যিমান মনত থাকিলেও মোক ঘৰৰ মানুহৰ চাকি দিবলৈ পাহৰি যাওঁ মোৰ কোনো কাৰণতে মনত নাথাকে আৰু বাবাই চাগে সেইখিনি কৰাইছে তোক মই এটাই দিছোঁ তই ৰাজহুৱা চাকিত ইমান মানুহে ফল পাইছে আকৌ তই সেইটো মোক মানে চুক্তি কৰিলে আকৌ তই কিয় বুলিব মানে ব্যক্তিগত চাকি দিছে হয়তো চাগে মই ভাবোঁ সেইটোৱে নেকি একদম মোক এইটো ওচৰত থৈ যায় ঘিউৱে চিউৱে জ্বলাই দিব বুলি পেলাই মই ৰাজহুৱা চাকি দিলোঁ নহয় দি মই উঠি যেতিয়া আহোঁ তেতিয়া মানে চাইকেল তেতিয়া আমাৰ কোনো এনেকুৱা ধৰণৰ পৰিকল্পনা নাছিলে যে আমি ৰাজহুৱা মানে ভাবে এনেকৈ এভাগ মন্দিৰ স্থাপন কৰিম একদম নিজৰ মানে মোৰ কামবোৰ এনেকুৱা আছিলে মই যিটো কামেই কৰোঁ খুব পাৰফেক্টলি কৰোঁ একদম হৃদয়ৰ পৰা কৰোঁ ভাত ৰান্ধিছোঁ পেষ্টটো যে তেতিয়া চলাইছিলোঁ মোৰ পাকঘৰ আমাৰ ফুলনি খুব ভাল পাইছিলে মানুহে মানে যিটো কাম কৰিছিলোঁ একদম মনৰ পৰা কৰিছিলোঁ মানে মই ভাবিছিলোঁ যে এই পেষ্টটোৰ পৰা মানে যিখিনি মানুহৰ মানে যিখিনি ছোৱালী বা ল'ৰাৰ মানে মাক নাই মানে সেই ল'ৰা ছোৱালীখিনিয়ে কথা শিকিব নোৱাৰে ন ৰন্ধা বঢ়াৰ ক্ষেত্ৰত মই তেতিয়া ভাবিছিলোঁ মোৰ পৰাই দুটা কথা শিকক কওঁ শুনা অগ্নিনাভ কেলে হ'ল মানে অগ্নিনাভটো কেলে হ'ল এতিয়া মই কৈছোঁ যে মোৰ ফেচবুকৰ ফলোৱাৰ্ছখিনিৰ পৰাই বাবাৰ এইভাগ আগবাঢ়ি গ'ল ডিজিটেল প্ৰথম ডিজিটেল মোৰ ইয়াত আমাৰ মানে লোকেল মানুহে ওচৰৰ আশে পাশে থকা মানুহে নাজানে যে এভাগ এনেকুৱা মন্দিৰ আছে বা এনেকুৱা এভাগ বাবা ইয়াতে বহি আছে যেনেকৈ সফল হয় চব অনলাইনতে দ্বিতীয় কথা হ'ল মই খুব মানে পেজটোত আগতে দিওঁৱেই মোৰ ফেচবুকতো দিওঁ মই খুব ইটো সিটো কৰিছিলোঁ মানে মিঠাই বনোৱা এই ঘিউ বনোৱা এই আমুক তামুক এইবিলাক কৰিছিলোঁ মোৰ পৰা তেতিয়া মানুহে মানে মিঠাই নিয়েহি ঘিউ নিয়েহি মানে যিটো ঘৰুৱা প্ৰডাক্ট সেই প্ৰডাক্টবিলাক মই বনাইছিলোঁ মানে ভাল পাওঁ মানে মোৰ বিৰাট চখ লাভ লোকচানৰ কথা নাই মই বনাওঁ ঘিউ চিউ মিঠাই চিঠাই বহুত বনাওঁ তেতিয়া মিঠাই বিক্ৰীও কৰিছিলোঁ সেই মানুহখিনিয়ে তাৰমানে মোৰ পৰা নিবলৈ আহে আৰু তেতিয়া মোক কয় বা আপোনাৰ ঘৰত যাম আৰু আপোনাৰ মানে বস্তু ল'ম আচাৰ বনাইছিলোঁ আচাৰ বনাই বিকিছিলোঁ তেতিয়া মানে কি হয় ক'ত পাম বুলি সোধে মই তেতিয়া আমাৰ এই বাবাৰ আমি 15 চনত আমি বাবাক স্থাপন কৰিছোঁ নহয় 16 চনত প্ৰথম শিৱৰাত্ৰি প্ৰথম যেতিয়া আমাৰ শিৱৰাত্ৰি হৈছিলে প্ৰথম শিৱৰাত্ৰিত বাবাক আমি প্ৰাৰ্থনা জনাইছিলোঁ এতিয়া আমাৰ যিখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে সেই ঘৰটো আমি পাবৰ কাৰণে বাবাক মানে প্ৰাৰ্থনা জনাইছিলোঁ তাৰপিছত 16 চনৰ প্ৰথম মানে শিৱৰাত্ৰি সঁচাকৈ আমি পালোঁ সেইভাগ সেইটো পালোঁ পোৱাৰ পিছত বাবাৰ আশীৰ্বাদ পালোঁ যে মানে 16 চনত আমাৰ 15 চনত মন্দিৰ 16 চনৰ দোকানখন যেতিয়া আমাৰ প্ৰথম খুলিছে এখেতে বাবাৰ আশীৰ্বাদ পাইছে বুলি মানে মোৰ মিষ্টাৰে গোটেই মানে ডিক্সনেৰী চাই বা হেৰি চাই তেওঁ মানে বাবাৰ নাম চালে মহাদেৱৰ নাম চালে অগ্নিনাভ হৈছে শিৱৰ নাম অগ্নিনাভ হৈছে শিৱৰ নাম বাবাৰ আশীৰ্বাদ যিহেতু পালোঁ আমি এখেতে কি কৰিলে দোকানখনৰ নাম দিলে অগ্নিনাভ কিন্তু ভাবা নাই তেতিয়া যে এনেকুৱা হ'ব বুলি মানে মই খালি এইটোৱে চিন্তা কৰিছিলোঁ আৰু মন্দিৰলৈ তেতিয়া মই ফটো চটোবোৰ দিওঁ যে মোক মানে মেছেজ দিয়ে বা আপোনাৰ ঘৰত যাম দেই এদিন বাবাক চামগৈ এনেকৈ কয় এতিয়া মই ভাবিলোঁ একেটাই নাম দিওঁ যেনেকৈ মোৰ প্ৰডাক্টবিলাক ল'বলৈ আহে আচাৰ ঘিউ এইবিলাক তো দোকানৰ নামটোৱে মই ইয়াত দিলোঁ আৰু এনেকৈ মন্দিৰ হিচাপে দিয়া নাছিলোঁ মোৰ এটা ফেচবুকত এটা এলবাম খুলিছিলোঁ এলবামটোৰ মই নাম দিলোঁ অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰ কিন্তু মন্দিৰৰ নাম হিচাপে দিয়া নাছিলোঁ ফটোবোৰ মানে ফেচবুকত ৰাখি থবৰ কাৰণে অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰ বুলি মই এটা এলবাম খুলিলোঁ মানে মোৰ ফেচবুকত এলবামটো খুলি তাত মই মানে ফটোবোৰ দি যাওঁ কিন্তু দুৰ্ভাগ্য মোৰ বহুত দুখ লাগে মোৰ যিটো একদম মানে ফেচবুকৰ একাউণ্ট আছিলে যিটো মই বিৰাট এক্টিভ আছিলে মোৰ বহুত মেমৰি আছিলে মোৰ সেইটোত মানে মন্দিৰৰ একদম ষ্টাৰ্টিঙৰ পৰা ফটো চব আছে এতিয়াও দুখ লাগে ল'ৰাই মেট্ৰিক দিয়াৰ সময়ত লগ আউট হৈ দিলোঁ মই তাত লগ ইন হ'ব নোৱাৰিলোঁ সেইকাৰণে তাৰপিছত এতিয়া সেইটো নাপাওঁ আৰু এতিয়া এলবামটো যদিও খোলা হৈছিলে আগৰ এলবামটো নাই তাৰপিছত মানুহবিলাক যে অগ্নিনাভ ডিজিটেল শিৱ মন্দিৰ যে দিলোঁ তাৰপৰা পেজটোও খুলিলোঁ সেই তেতিয়াৰ পৰা মানে বাবাৰ নামটো ভক্তই কওঁতে অগ্নিনাভ হৈ গ'ল
তেতিয়া মানে ফটোবোৰ দিম নহয় দি পেলাই মই লিখোঁ জয় বাবা অগ্নিনাভ সেই জয় বাবা অগ্নিনাভ লিখোঁতে বাবাৰ নাম একদম অগ্নিনাভে হৈছে